এতিয়া মই আপোনালোকক অসমৰ SDG গোলৰ ওপৰত মই ক'ব খুজিছোঁ 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal as agenda of the government যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক Assam was in red. Red মানে অসম ইয়াতে aspirant category. Aspirant মানে negative যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই So Assam was in negative in 2018 তাৰ পিছত 2019 index তুলাই অসমে aspirant or pra ami performer home and the Assam maps become yellow from the red to yellow 2022 ami yellow home aru ei report toke apunaloke pray ema dhori sarkarok samalochonar babe প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যি এছডিজি ইনডেক্স উলালে উই বিকাম গ্ৰীন তাৰ মানে নাও উই বিকাম দা ফ্ৰন্ট ৰানাৰ ষ্টেট So Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এছেছমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ দুটা বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো ন্যাশনাল এছডিজি ইনডেক্স ইজ 71 Assam has also become 71. তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average